মই বিবেক সোণোৱালৰ মাতৃ হয়। মোৰ অৱস্থা একেবাৰে কাহিল বুলি ক'ব লাগিব। আপোনালোকে যেনেকৈ পাৰে মোৰ বেটা বিবেক সোণোৱালক সুস্থ কৰি ৰাখিবলৈ অকণমান সহায় কৰিব। নমস্কাৰ ৰাইজসকল, আমি বৰ্তমান মেডিকেলত আছোঁ। আপোনালোকে গম পাইছেই আমাৰ ভতিজা ল'ৰাটো এক্সিডেণ্ট হ'ল। বিবেক সোণোৱাল মেৰাপানীত পঢ়ি থাকে, মেৰাপানী কলেজত পঢ়ি আছিলে আৰু অকস্মাতে এক্সিডেণ্ট হ'ল। এতিয়া আমি হস্পিটেলত আছোঁ। আপোনালোকে যিমান পাৰে আমাক অলপ সহায় কৰিব। মানে ল'ৰাটোৰ অৱস্থা বৰ ভাল নহয়, সেই গতিকে আমিও আমাৰ মানে ঘৰ দুৱাৰ বৰ ভাল নহয়, আমাৰ ভাল নহয় ইমান, সেইটো কাৰণে আপোনালোকক সহায় বিচাৰিছোঁ। এয়া আমাক যিহেতু কি বুলি ক'ম, কলেজৰ পৰা আহি থাকোঁতে এনেকুৱা এক্সিডেণ্ট, এইফালে হাতখন ভাগিলে আৰু ভৰিটো এইটো ভৰিটো এইফালে লোহা লগাত আছে। আপোনালোকৰ সহায় সহযোগ বিচাৰিছোঁ। অলপ পাৰিলে সহায় কৰক। এয়া খুৰীয়ে কান্দি কান্দি অৱস্থা নাই। কৈছোঁ মই বিবেক সোণোৱালৰ মাতৃ হয়। মোৰ অৱস্থা একেবাৰে কাহিল বুলি ক'ব লাগিব। আপোনালোকে যেনেকৈ পাৰে মোৰ বেটা বিবেক সোণোৱালক সুস্থ কৰি ৰাখিবলৈ অকণমান সহায় কৰিব। আপোনালোকে যিমান পাৰে আপোনালোকে স্কেনাৰত অকণকৈ অকণমান সহায় দিব বুলি মই আপোনালোকক হাতযোৰা কাকুতি কৰি মই আপোনালোকৰ চৰণত ধৰিছোঁ। হ'ব এখন চিটি স্কেন এখন কৰা হৈছে। এখন চিটি স্কেন হয়, ইয়াৰ হ'ব। আৰু এয়া এক্সৰে এইবিলাক। তাৰপিছত মানে ভৰিটো আপোনালোকক দেখাব দিছোঁ। এইটো দেখিছে, এইটো ভৰিটো দুটুকুৰা হ'ব। এডাল দেখি পাইছে নহয়? স্কিনত দেখিছেনে ভালকৈ? দেখিছোঁ। এইডোখৰ দেখিছে, এইডোখৰ ভৰিডোখৰ দুডোখৰ হ'ব ঘাঁহডাল। তাৰপিছত আৰু ইয়াত গোটেই মানে চিটি স্কেনখিনি আছে। ইয়াতে এক্সৰে এইবিলাক চব মানে কৰা হৈছে, ৰিপৰ্টো আহি আছে। এতিয়া মানে কি হৈছে, ইয়াৰ বিবেকৰ মানে বহুত সংকটজনক ক'ব লাগিব। আৰু মানে ইয়াত যদি অকণমান অসুবিধা হয়, বেলেগলৈ ৰেফাৰো কৰি দিব পাৰে। খুৰীহঁতৰ মুখলৈ চাই আপোনালোকে কিবা এটা সহায় কৰক। মানে যিহেতু কলেজত পঢ়ি আছে, হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ, পৰীক্ষাও শেষ নহয়, মানে পৰীক্ষা দুটা দিব থাকিলে টমটমত বাইকে খুন্দা মাৰি মানে বহুত সংকটজনক। এতিয়া মানে কি ক'ম, তেওঁ যুঁজি আছে মৃত্যুৰ সৈতে। আৰু মাক দেউতাকৰ অৱস্থা দেখিছে, আৰু খুৰাও বাহিৰত গৈ কান্দি আছিলে, খুৰীও এনেকৈ কান্দি থাকে। আৰু এটা কথা আপোনালোকক ক'ম, যিহেতু মূৰত আঘাত পোৱাৰ কাৰণে মানে ভুল বকিবলৈ আৰম্ভ কৰিছে। আৰু এতিয়া বেজকেইটা দি মানে থৈছে, সেইটো কাৰণে টোপনি গৈছে। আৰু গোটেই ৰাতিটো হাতে ভৰি ধুই থাকিব লগা 3-4জনে, নহ'লে চেলাইন মানে এৱাই পেলাই দিয়ে, ভাঙি পেলাব মানে। আৰু পইচা পাতিটো লাগিব হাতত, আৰু যিকেইটা আছে সকলো সাঁচতীয়া হিচাপে মানে গোটেইকেইটা খৰচেই হ'ল ইতিমধ্যে। আপোনালোকে সহায় সহযোগ কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু যিমান পাৰে আপোনালোকৰ সামৰ্থ্য অনুযায়ী সহায় কৰি ল'ৰাটোক মানে অকণমান সুস্থ হ'বলৈ আপোনালোকে সহায় কৰিব।